নমস্কাৰ, ইডুৰেলৈ আপোনালোকক স্বাগতম জনাইছোঁ। হ'বলগীয়া LLB এন্ট্ৰেন্স এক্সামিনেশ্যন আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি অথবা কমন এডমিশ্যন টেষ্ট যোনটো জনা যায়। তাৰ বাবে 3 নম্বৰ ভিডিঅ'টো মই আপোনালোকৰ আগত লৈ আহিছোঁ আৰু আজি আমি আলোচনা কৰিম ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি অৰ্থাৎ DPSP। ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি। What are DPSP? The directive principles of state policy are guidelines given to the central and state government for framing laws and policies. Their aim is to establish a local economic and political democracy and build a welfare state. Actually, DPSP যোনটো হয় ইটো এটা গাইডলাইনছ হয় আৰু এই গাইডলাইনছটো চেন্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টক দিয়া হৈছে লটো ফ্ৰেম কৰাৰ বাবে আৰু ইয়াৰ এইম হৈছে ছ'চিয়েল ইকনমিক আৰু পলিটিকেল ডেম'ক্ৰেচিটো ইষ্টাব্লিছ কৰা আৰু এটা ৱেলফেয়াৰ ষ্টেট বনাবৰ কাৰণে এই DPSP-টো গাইডলাইন হিচাপে দিয়া হৈছে। পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন আপোনাৰ পাৰ্ট 4 নম্বৰত DPSP মেনশ্যন কৰা হৈছে। আৰ্টিকেল 36 to 51 লৈকে DPSP আছে। DPSP নেচাৰটো হৈছে নন জাষ্টিচিয়েবল, মানে ইয়াৰ অৰ্থটো হৈছে cannot be enforced by court. কোৰ্টে ইয়াত কোনো ফৰ্চফুল কৰিব নোৱাৰে। ডক্টৰ B.R. আম্বেদকাৰ অলৰেডি ডিছক্ৰাইব কৰি গৈছে যে DPSP-টো ইনষ্ট্ৰুমেণ্ট অফ ইনষ্ট্ৰাকশ্যন বুলিও জনা যায় ফৰ ফিউচাৰ গভৰ্ণমেণ্ট। চ' এতিয়া আমি ফিচাৰ্ছ অফ DPSP কেইটা ডিছকাছ কৰি লওঁ। অলৰেডি মই ক'লোৱে যে এইটো মেনশ্যন কৰা আছে আৰ্টিকেল পাৰ্ট 4 অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰু আৰ্টিকেলছবোৰ হৈছে 36 to 51। DPSP-টো both ইউনিয়ন আৰু ষ্টেট গভৰ্ণমেণ্টত এপ্লাই কৰা হয় আৰু এইটো নট এনফৰ্চেবল ইন কোৰ্টছ, ফাণ্ডামেণ্টেল ইন দ্য গভৰ্ণমেণ্ট অফ দ্য কাউণ্ট্ৰি। আৰু নেক্সট পইণ্ট হৈছে হেল্প ইষ্টাব্লিছ এ ৱেলফেয়াৰ ষ্টেট, গাইড দ্য গভৰ্ণমেণ্ট ইন মেকিং লছ এণ্ড পলিচিছ। আৰু এইটো খুবেই ইম্পৰ্টেণ্ট যে DPSP-টো অৰিজিন হৈছে আপোনাৰ ইনস্পায়াৰ হৈছে আয়াৰলেণ্ডৰ কনষ্টিটিউশ্যনৰ পৰা। DPSP-ক একচুৱেলি তিনিটা ভাগত কেটেগৰিজ হিচাপে ক্লাছিফাই কৰা হৈছে। প্ৰথমটো হৈছে ছ'চিয়েলিষ্টিক প্ৰিন্সিপালছ আৰু ছেকেণ্ডটো হৈছে গান্ধীয়ান প্ৰিন্সিপাল আৰু থাৰ্ড নম্বৰ হৈছে লিবাৰেল ইণ্টেলেকচুৱেল প্ৰিন্সিপাল। প্ৰথম আমি আলোচনা কৰিছোঁ ছ'চিয়েলিষ্টিক প্ৰিন্সিপালছ। ছ'চিয়েলিষ্টিক প্ৰিন্সিপাল এইম হৈছে টু ইষ্টাব্লিছ ছ'চিয়েল এণ্ড ইকনমিক জাষ্টিছ। আৰ্টিকেল নম্বৰ 38-ত আছে promote the welfare of the people, reduce inequalities in income and opportunities. এই দুটা পইণ্ট আৰ্টিকেল 38-ত আছে। আৰ্টিকেল 39-ত আছে the state shall ensure adequate means of livelihood, equal pay for equal work, protection of workers, prevention of concentration of wealth, healthy development of child. এইকেইটা আমি পঢ়ি অলৰেডি বুজিয়ে পাইছোঁ যে adequate sufficient mean of livelihood বাচি থকাৰ কাৰণে sufficient means of livelihood, equal pay for equal work, ইকুৱেলি পে কৰিব লাগে, যিখিনি কাম কৰিছে সেইখিনিৰ বাবে ইকুৱেল পে কৰিব লাগে, প্ৰটেকশ্যন অফ ৱাৰ্কাৰখিনিক প্ৰটেক্ট কৰিব লাগে, প্ৰিভেনশ্যন অফ কনচেন্ট্ৰেশ্যন অফ ৱেলথ, হেল্ডি ডেভেলপমেণ্ট অফ চিলড্ৰেন, এইখিনি আৰ্টিকেল 39-ত মেনশ্যন আছে। আৰ্টিকেল 39A-টো হৈছে ইকুৱেল জাষ্টিছ আৰু ফ্ৰী লিগেল এইড টু দ্য পুৱৰক ফ্ৰীলি হেল্প কৰিব লাগে, লিগেলি ফ্ৰীলি হেল্প কৰিব লাগে আমাৰ দুখীয়া মানুহখিনিক। আৰু এইটো এডেড কৰা হৈছিল 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্ট 1976-ত। আৰ্টিকেল 41 হৈছে ৰাইট টু ৱৰ্ক, ৰাইট টু এডুকেশ্যন, পাব্লিক এছিষ্টেন্স ইন কেছেছ ছাচ এছ আনএমপ্লয়মেণ্ট, অল্ড এজ, চিকনেছ এণ্ড ডিজেবিলিটিছ। আৰ্টিকেল 4টো হ'ল জাষ্ট এণ্ড হিউমেন কণ্ডিশ্যন অফ ৱৰ্ক, মেটাৰ্নিটি ৰিলিফটো আৰ্টিকেল 42-ত আহি যায়। আৰ্টিকেল 43-ত লিভিং ৱেজ, ডিচেণ্ট ষ্টেণ্ডাৰ্ড অফ লাইফ ফৰ ৱৰ্কাৰ্ছ। আৰ্টিকেল 43A হৈছে পাৰ্টিচিপেশ্যন অফ ৱৰ্কাৰ্ছ ইন দ্য মেনেজমেণ্ট অফ ইণ্ডাষ্ট্ৰিজ
আৰু এই আৰ্টিকেল 43 এটো এড কৰা হৈছিলে 42nd কনষ্টিটিউচন এমেণ্ডমেণ্ট এক্ট 1976 যোনটো এই আৰ্টিকেল 39A ও এড কৰা হৈছিলে। আৰ্টিকেল 47 টো হৈছে raise the level of nutrition on public health, improve the standard of living, work towards prohibition of intoxicating drinks and drugs injurious to health. Next আমি আলোচনা কৰি আছো গান্ধীয়ান প্ৰিন্সিপাল। Based on the ideals of Mahatma Gandhi, গান্ধীয়ান প্ৰিন্সিপাল বুলি কোৱাৰ লগে লগে আমি গমেই পাওঁ যে এইটো মহাত্মা গান্ধীৰ আইডিয়ালছ ফলো কৰিছিল। আৰ্টিকেল 40 হৈছে organize village panchayats, promote local self government, article 40. Article 43 হৈছে promote cottage industries, article 46 হৈছে promote education and economic interests of SC, STs and other weaker section. Article 47 হৈছে improve public health, raise nutrition levels. Article 48 হৈছে organize agriculture and animal husbandry, preserve and improve breed of cattle. 3 নম্বৰটো আছিল আপোনাৰ লিবাৰেল ইন্টেলেকচুৱেল প্ৰিন্সিপাল। এইটো প্ৰমোট কৰে লিবাৰেল ডেমোক্ৰেটিক ভ্যালুবোৰক এইটো প্ৰমোট কৰে। আৰ্টিকেল 44 আছে ইউনিফৰ্ম সিভিল কোড UCC ফৰ অল সিটিজেন। এইটো বহুত ইম্পৰ্টেন্ট। ইউনিফৰ্ম সিভিল কোড কোনটো আৰ্টিকেলৰ হয়? আৰ্টিকেল 44 অফ DPSP। আৰ্টিকেল 45 হৈছে অৰিজিনালি ফ্ৰী এণ্ড কম্পালসৰি এডুকেশ্যন ফৰ চিলড্ৰেন আপ টু 14 ইয়াৰ্ছ। আৰু ইয়াতে মেনশন কৰা আছে যে ইটো যোনটো আছে ইটো 14 ইয়াৰ্ছৰ লৈকে ফ্ৰী। ইটো 86 কনষ্টিটিউচন এমেণ্ডমেণ্ট এক্ট 2002 এড কৰা হৈছে। আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ফৰ চিলড্ৰেন বিলো 6 ইয়াৰ্ছ। আৰ্টিকেল 48A হৈছে প্ৰটেক্ট এণ্ড ইম্প্ৰুভ দ্য এনভাইৰনমেণ্ট, চেফগাৰ্ড ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ। এইটো এড কৰা হৈছিল 42nd কনষ্টিটিউচন এমেণ্ডমেণ্ট এক্ট 1976 ত। আৰ্টিকেল 49 টো হ'ল আপোনাৰ protect monuments and places of national importance. Article 50 হ'ল separation of judiciary from the executive. Article 51 হ'ল promote international peace, respect for international law, peaceful settlement of international disputes. এইটো ইম্পৰ্টেণ্ট আৰ্টিকেলছ টু ৰিমেম্বাৰ। মই নোট কৰি দিছোঁ, আপোনালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে। স্ক্ৰীনশ্বট লৈ কিনে এইকেইটা আপুনি মনত ৰাখিলে ভাল হ'ব। ইয়াৰ পৰা ইউনিফৰ্ম সিভিল কোড বহুত ইম্পৰ্টেণ্ট। ইয়াৰ এইটো কুৱেশ্যন আহিয়ে থাকে বাৰবাৰ। ডিফাৰেন্স বিটুইন ফাণ্ডামেণ্টেল ৰাইটছ এণ্ড DPSP। ফাণ্ডামেণ্টেল ৰাইটছ আপোনাৰ পাৰ্ট 3 থাকে, DPSP ডাইৰেক্টলি প্ৰিন্সিপাল পাৰ্ট 4 হয়। ফাণ্ডামেণ্টেল ৰাইটছ আৰ্টিকেল 12 পৰা 35 হয় আৰু এইটো 36 পৰা 51 লৈকে। ইনফৰ্চিবল বাই কোৰ্টছ হয়, নন জাষ্টিচিয়েবল হয়। প্ৰটেক্ট হিউমেন ৰাইটছ, গাইড দ্য গভৰ্ণমেণ্ট ইন পলিচি মেকিং। এইটো জাষ্ট গাইড কৰে পলিচি মেকিঙৰ কাৰণে। আৰু এইটো হৈছে মেইনলি পলিটিকেল এণ্ড চিভিল ৰাইটছ আৰু এইটো হৈছে মেইনলি ছ'চিয়েল এণ্ড ইকনমিক অবজেক্টিভছ। ইম্পৰ্টেণ্ট কনষ্টিটিউচন এমেণ্ডমেণ্টত আমি মনত ৰাখিবলগীয়া যে 42nd এমেণ্ডমেণ্ট 1976 বহুত এডেড আৰ্টিকেল 39A, 43A and 48A। আৰু 86 এমেণ্ডমেণ্ট 2002 হৈছে modified article 45 after inserting article 21A, a right to education. তিনিটা মই কেছেছ আছে, এইকেইটা আপুনি স্ক্ৰীনশ্বট মাৰি চাব পাৰে। কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আমি ডিছকাছ কৰিম, যেনে ডাইৰেক্ট প্ৰিন্সিপাল আৰ কণ্টেইন ইন পাৰ্ট 4 হ'ব, অপশ্যন বি পাৰ্ট 4 হ'ব। DPSP আৰ বৰড ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ, আপুনি ধুনীয়াকৈ ক'ব পাৰিব লাগে যে এইটো আয়াৰলেণ্ড হয়, অপশ্যন নম্বৰ চি। DPSP আৰ অপশ্যন নম্বৰ চি নন জাষ্টিচিয়েবল। ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক ইজ মেনশ্যন ইন, এইটো বহুত ইম্পৰ্টেণ্ট, আৰ্টিকেল 39। এইটো অলৰেডি বহুতবাৰ কুৱেশ্যন আহিছে। Free legal aid is provided under option number A, article 39A. Village panchayat are mentioned in option number B, article 40, village panchayat in DPSP. Uniform civil code is provided under article 44.
Protection of forest and wildlife is under article option number C, article 48A. Question number 9 is separation of judiciary from the executive is mentioned in option number B, article 50. Which case held that harmony between fundamental rights and the PSPs is part of the basic structure? Is option C, Minerva Mills. তো 3 নম্বৰ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।